হাই বন্ধুসকল, আজি ৰাতিপুৱাই আমি এনেকুৱা এটা প্ৰশ্ন লৈছোঁ যিটো প্ৰশ্ন আমাৰ খুব প্ৰয়োজন বুলি আমি ভাবোঁ, অৰ্থাৎ যিকোনো পৰীক্ষাৰ কাৰণে প্ৰয়োজন। যিকোনো পৰীক্ষা বুলি কোৱাৰ লগে লগে আমাৰ প্ৰতিযোগিতা পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, আৰু আমি যদি চৰকাৰৰ চাকৰি কৰিব যাওঁ চৰকাৰৰ ওচৰত, বা তেতিয়া পৰীক্ষা যিটো পৰীক্ষা তাৰ কাৰণেও বহুত প্ৰয়োজন। যিকোনো হওক, আমি যি কুকুৰা খাওঁ অৰ্থাৎ চিকেন, আমি কি কওঁ চিকেন, অৰ্থাৎ অসমীয়াতকৈ কুকুৰা। যে আমি যি কুকুৰা খাওঁ, এই কুকুৰাটোৰ কোনখন দেশৰ প্ৰতীক আছিল অৰ্থাৎ ৰাষ্ট্ৰীয় পক্ষী আছিল। এই যিটো আমি চিকেন বা কুকুৰা খাওঁ, এই কুকুৰাটোৰ এখন দেশৰ ৰাষ্ট্ৰীয় পক্ষী আছিল। কোনখন দেশৰ? শ্ৰীলংকা। অৰ্থাৎ শ্ৰীলংকা দেশখনৰ ৰাষ্ট্ৰীয় প্ৰতীক হ'ল কুকুৰা অৰ্থাৎ চিকেন। যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' কৰি দিব। থেংক ইউ।